মঙলদৈ সমষ্টিত বিজেপিৰ সাম্ভাব্য প্ৰাৰ্থীলৈ ৰাইজৰ মাজত জোৰ আলোচনা। আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ৰাজনৈতিক পৰিস্থিতি দিনক দিনে উত্তপ্ত হৈ উঠিছে। ইতিমধ্যে একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বিজেপিৰ সাম্ভাব্য প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পোৱাৰ পাছতে দৰং জিলাৰ মঙলদৈ বিধানসভা সমষ্টিত আৰম্ভ হৈছে তীব্ৰ আলোচনা। বিশেষকৈ এই তালিকাত ব্যৱসায়ী অনুপম ডেকাৰ নাম উলিওৱাক লৈ এতিয়া সমষ্টিটোৰ ৰাইজৰ মাজত নানা প্ৰশ্ন উত্থাপিত হৈছে। এই সন্দৰ্ভত আমাৰ প্ৰতিবেদকৰ এক বিশেষ প্ৰতিবেদন। কিছুদিন পূৰ্বে প্ৰকাশ পোৱা বিজেপিৰ সাম্ভাব্য প্ৰাৰ্থীৰ তালিকাত মঙলদৈ সমষ্টিৰ বাবে SRD গ্ৰুপৰ ব্যৱসায়ী অনুপম ডেকাৰ নাম উলিওৱা বুলি চৰ্চা চলিছে। অনুপম ডেকা এজন সফল ব্যৱসায়ী হিচাপে অঞ্চলটোত পৰিচিত যদিও ৰাজনৈতিক ক্ষেত্ৰত তেওঁৰ সক্ৰিয়তা সম্পৰ্কে এতিয়া বহুতো ৰাইজৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে। স্থানীয় একাংশ লোকে কোৱা মতে সাধাৰণ ৰাইজে তেওঁক লগ কৰিবলৈ হ'লে পূৰ্বে এপইণ্টমেণ্ট ল'ব লাগে, যাৰ ফলত সাধাৰণ মানুহৰ মাজত এক ধৰণৰ সংকোচ আৰু সন্দেহৰ সৃষ্টি হৈছে। ৰাইজৰ মাজত এতিয়া প্ৰশ্ন উঠিছে, যদি অনুপম ডেকাক বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়ে তেন্তে তেওঁ সাধাৰণ ৰাইজৰ সৈতে কিমান সহজে যোগাযোগ কৰিব পাৰিব। এজন বিধায়ক হিচাপে তেওঁ দুখীয়া আৰু অসহায় লোকৰ কাষত থিয় দিব পাৰিবনে? ইফালে মঙলদৈ সমষ্টিত ইতিমধ্যে বিজেপিৰ বহুতো সক্ৰিয় ৰাজনৈতিক কৰ্মী আৰু নেতাও আছে বুলি একাংশ লোকে মত প্ৰকাশ কৰিছে। বিশেষকৈ সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰা গুৰুজ্যোতি দাসৰ দৰে নেতাৰ নামো বহুতে উল্লেখ কৰিছে। কিছু লোকে মত প্ৰকাশ কৰি কয় যে যদি দলীয় টিকট প্ৰদানৰ ক্ষেত্ৰত স্থানীয় নেতাক উপেক্ষা কৰা হয় তেন্তে সেই সিদ্ধান্ত সঠিক হ'বনে বুলি প্ৰশ্ন উত্থাপন কৰিছে। মুঠতে আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলদৈ সমষ্টিত বিজেপিৰ সাম্ভাব্য প্ৰাৰ্থীক লৈ এতিয়া ৰাজনৈতিক আলোচনা তীব্ৰ হৈ উঠিছে। অৱশ্যে দলীয় শীৰ্ষ নেতৃত্বই চূড়ান্ত সিদ্ধান্ত কি লয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই। পলিটিকেল ডেস্ক AIN লাইভ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।